নমস্কাৰ। আজি আমি ক্লাছ 10 6 নম্বৰ লেসনটো বিজ্ঞানৰ আলোচনা কৰিম। সিদিনাখন প্ৰথম ক্লাছটো আমি কৰিছিলো হয় না। আজি আমাৰ এইটো সেকেন্ড ক্লাছ। সেকেন্ড ক্লাছত মই লিখিছো কি পৰিপুষ্টি। কি পৰিপুষ্টি ইংলিছত কয় নিউট্ৰিয়েশ্যন। যে পৰিপুষ্টি কাক কয়? পৰিপুষ্টি কাক কয় লিখা আছে পৰিপুষ্টি হৈছে প্ৰাণী বা উদ্ভিদে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহত প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে ব্যৱহাৰযোগ্য পদাৰ্থলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া, তাকে পৰিপুষ্টি বুলি কোৱা হয়। পৰিপুষ্টি বুলি ক'লে তোমালোকে কি বুজি পোৱা কোৱাচোন? পৰিপুষ্টি বুলি ক'লে পৰিপুষ্টি হৈছে প্ৰাণী বা উদ্ভিদে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহত প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে ব্যৱহাৰযোগ্য পদাৰ্থ ৰূপান্তৰিত কৰা। আমি খাদ্য গ্ৰহণ কৰো নাই? আমি খাদ্য গ্ৰহণ কৰো। আমি খাদ্যৰ পৰা কি পাওঁ? খাদ্যৰ পৰা কাৰ্বহাইড্ৰেট পাওঁ হয় নাই? আলু, ৰুটি, ভাত এইবিলাক কি পাওঁ? কাৰ্বহাইড্ৰেট পাওঁ। মাছ, মাংস এইবিলাক কি পাওঁ? প্ৰটিন পাওঁ হয় নাই? তাৰপিছত চৰ্বি পাওঁ। চৰ্বি ক'ৰ পৰা? ঘিউ, মাখন, গাখীৰ হয় নাই? এইবিলাকো আমি চৰ্বি পাওঁ। আৰু ভিটামিন ক'ৰ পৰা পাওঁ? শাক পাচলি, সেউজীয়া শাক পাচলি, ফল মূল এইবিলাক পৰা কি পাওঁ? ভিটামিন। আৰু কি কৈছে পানী হয় নাই? কিছুমান ফলৰ পৰা মই পানী চানি পাওঁ, শাক পাচলি পাওঁ, পানী পাওঁ, কিছু পানী খাওঁ। এইবোৰ যিবিলাক যে আমি উপাদান পাওঁ ক'ৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ হয় নাই? যিটো প্ৰক্ৰিয়াত যে আমি উপাদান পাওঁ সেই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। এতিয়া ডাইৰেক্ট ভাত খাওঁ, ভাতটো খালে মুখত কামুৰি দিওঁ, কামুৰি খাওঁ না মুখত? ভাতটো মুখত কামুৰি দিলে কি হয়? আমাৰ মুখত মানে কি পাচন ৰস থাকে। পাচন মানে কি? পাচন মানে কি হজম হোৱা এটা ৰস থাকে দেই। এইটোকে মুখত থাকে কি এমাইলেছ বুলি কয়। তাৰপিছত পাকস্থলীত থাকে হাইড্ৰক্লৰিক এচিড থাকে দেই। তেনেকুৱা আমাৰ মানে কি শৰীৰত এমাইলেজ আছে, তেনেকুৱা পাচন ৰস আছে। সেইবোৰ ৰসৰ দ্বাৰা মানে হজম কৰি মানে কি আমি খাদ্যৰ পৰা কিছুমান উপাদান পাওঁ। সেই যিটো প্ৰক্ৰিয়াত আমি উপাদান বিলাক পাওঁ নিজৰ দেহৰ বিকাশ, শক্তি আৰু গঠনৰ বাবে পাওঁ নাই? আমি খাদ্যৰ পৰা কি উপাদান পাওঁ? 1 নম্বৰ কাৰ্বহাইড্ৰেট পাওঁ, 2 নম্বৰ কি পাওঁ? প্ৰটিন পাওঁ, 3 নম্বৰ কি? চৰ্বি পাওঁ, 4 নম্বৰ কি? ভিটামিন পাওঁ, 5 নম্বৰ কি? পানী পাওঁ। পাওঁ নাই পানী? এইবোৰ কি আমাৰ খাদ্যৰ কি হয়? এইবোৰ উপাদান হয়। খাদ্যৰ কি হয়? উপাদান। তো খাদ্যৰ পৰা আমি কেনেকৈ পাওঁ? তো খাদ্যৰ পৰা যিটো প্ৰক্ৰিয়াত মানে আমি উপাদান বিলাকে পাওঁ সেই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। বুজিলি নাই? এতিয়া পৰিপুষ্টি কাক বুলি ক'লে তোমালোকে লিখিবা কি পৰিপুষ্টি হৈছে হয় নাই উদ্ভিদ বা প্ৰাণীয়ে খাদ্য খায়, সেই খাদ্যক দেহৰ প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে হয় নাই ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তন কৰে। ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। এতিয়া কি প্ৰক্ৰিয়াত আমি কি প্ৰক্ৰিয়াত খাদ্যবিলাকক আমি ব্যৱহাৰযোগ্যলৈ পৰিৱৰ্তন কৰোঁ? কি প্ৰক্ৰিয়া? প্ৰথমে মুখেৰে কামুৰি খানা খাওঁ, এটা প্ৰক্ৰিয়া হ'ল। তাৰপিছত এইটো ক'ত আহে? আমাৰ পাকস্থলীত আহে হয় নাই? পাকস্থলীত তাৰ মানে কি জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে হয় নাই? তাৰ পৰা জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটি তাত মানে কি হজম শক্তিৰ পৰা আমি উপাদান বিলাক পাওঁ দেই। তাৰপিছত ক্ষুদ্ৰান্তত পাওঁ। তেনেকুৱা মানে এইবোৰ পাছত পঢ়াম। সেইবোৰ চিষ্টেমত মানে যিবিলাক মানে আমি খাদ্যৰ পৰা যিবিলাক উপাদান পাওঁ সেই প্ৰক্ৰিয়া বিলাকে কি বুলি কোৱা হয়? পৰিপুষ্টি। কি বুলি কোৱা হয়? পৰিপুষ্টি। ইংলিছত কি বুলি কয়? নিউট্ৰিশ্যন। বুজি পালি কচোন? খাদ্যৰ পৰা আমি যে যিটো প্ৰক্ৰিয়াত আমি মানে কি খাদ্যৰ পৰা কাৰ্বহাইড্ৰেট যে পাওঁ, কোনটো প্ৰক্ৰিয়াত পাওঁ? ভাতটো কামুৰি দিয়াৰ পাছত তাত পাচন ৰসৰ লগত বিক্ৰিয়া ঘটি হয় নাই? পাচন ৰস থাকে নাই? এমাইলেজ। আমাৰ মুখত কি থাকে? এইবিলাক থুকবিলাক কি হয়? এমাইলেজ। কি হয়? ভাতটো মুখত ভৰালে কামুৰি দিলে ভাতটো কোমল হয় নাই? তো সি এটা মানে জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ গুচি যায় নাই ভাতটো? তো লগালগ গুচি যোৱাৰ ভাতত ষ্টাৰ্চ বুলি থাকে, এটা পদাৰ্থ থাকে। বুজি পাইছা? কামুৰি দিয়াৰ লগে লগে ভাতটো এমাইলেজৰ লগত মিহলি হৈ সি কাৰ্বহাইড্ৰেট উৎপন্ন কৰি দিয়ে। বুজি পালি নাই? আৰু কাৰ্বহাইড্ৰেট আমাৰ শৰীৰৰ কাৰণে কি কাম কৰে? শক্তি কৰে। কাৰ্বহাইড্ৰেট কি দিয়ে আমাৰ শৰীৰক? শক্তি দিয়ে। তো আমি খানাৰ পৰা যিটো কাৰ্বহাইড্ৰেট পালো, প্ৰটিন পালো, ভিটামিন পালো, যিটো প্ৰক্ৰিয়াত যিটো চিষ্টেমত পাওঁ সেই চিষ্টেমটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি। পৰিপুষ্টি কাক বুলি ক'লে তোমালোকে পাৰিবা লিখিব? বুজি পালি নাই? পৰিপুষ্টি কোনটো প্ৰক্ৰিয়াত যে আমি খাদ্যবিলাক মানে পৰিৱৰ্তন কৰো, ৰূপান্তৰিত কৰো, এটা লাগতিয়াল পদাৰ্থ হিচাপে আমাৰ দেহৰ কাৰণে কোনটো প্ৰক্ৰিয়াত পৰিব? সেই প্ৰক্ৰিয়াবিলাকৰ কৈ পৰিপুষ্টি হয় নে? কি প্ৰক্ৰিয়া?
কি কি প্রক্রিয়া? খাদ্য গ্রহণ। 1 নম্বর প্রক্রিয়া কি আছে? খাদ্য গ্রহণ। 2 নম্বর কি? পাচন, মানে হজম। খাদ্য গ্রহণ কৰিম, তাৰপিছত পাচন কৰিম, হজম কৰিম, হয় নাই? 3 নম্বৰ প্ৰক্ৰিয়া শুকন। 3 নম্বৰ কি? শুকন, এবজৰ্পন কৰে। বুজি পাইছা নাই? তাৰপিছত পৰিবহন কৰে। কোনে পৰিবহন কৰে? ব্লাডে পৰিবহন কৰে দেই। তাৰপাছত ৰেচন ক্ৰিয়া, মানে বৰ্জন, এক্সক্ৰিশন। তাৰপাছত মানে যিবিলাক অলাগতিয়াল পদাৰ্থবিলাক আমাৰ শৰীৰৰ পৰা আমি বাহিৰ কৰি দিওঁ, সেইবিলাক ৰেচন ক্ৰিয়া। এই প্ৰক্ৰিয়াবিলাকক কয় কি? পৰিপুষ্টি দেই। পৰিপুষ্টিৰ উপাদানবিলাক গম পালান? পৰিপুষ্টিৰ উপাদান তোমাক এইবোৰ নুসুধে, ইয়াত সুধিব কি? পৰিপুষ্টি কাক বোলে। ইমানটো সুধিব। তোমালোকে সুধিব কি? পৰিপুষ্টি কাক বোলে। এতিয়া পঢ়িম আমি পৰিপুষ্টি কাক বোলে। এতিয়া পৰিপুষ্টি হৈছে প্ৰাণী বা উদ্ভিদে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহত প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে ব্যৱহাৰযোগ্য পদাৰ্থলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? পৰিপুষ্টি। পৰিপুষ্টি হৈছে উদ্ভিদ বা প্ৰাণীয়ে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহত প্ৰয়োজনীয়, আমাক দেহত প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে, আমাৰ দেহত প্ৰয়োজনীয় কি? শক্তি গঠন আৰু বিকাশৰ বাবে ব্যৱহাৰযোগ্য পদাৰ্থলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? পৰিপুষ্টি। কোৱাচোন এবাৰ পৰিপুষ্টি। পৰিপুষ্টি হৈছে প্ৰাণী বা উদ্ভিদে খাদ্য গ্ৰহণ কৰি, হয় নাই? সেই খাদ্যক দেহত প্ৰয়োজনীয়, আমাৰ কি কি প্ৰয়োজন হৈছে? দেহত শক্তি প্ৰয়োজন, হয় নাই? আমাৰ গঠন, শক্তি গঠন আৰু বিকাশৰ বাবে আমাক কিছুমান লাগতিয়াল পদাৰ্থ মানে আমাক দৰকাৰ হয়, হয় নাই? সেইবোৰ লাগতিয়াল পদাৰ্থ আমি ক'ৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ, হয়। যিটো প্ৰক্ৰিয়াত আমি খাদ্যৰ পৰা সেই লাগতিয়াল পদাৰ্থবিলাক পাওঁ, সেই প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। বুজি পালি নাই? এই খাদ্যৰ পৰা আমি কি কি পাওঁ? সকলোৱে কাৰ্বহাইড্ৰেট পাওঁ, ভিটামিন পাওঁ, চৰ্বি পাওঁ, হয় নাই? প্ৰটিন পাওঁ নাই? যিটো চিষ্টেমত, যিটো পদ্ধতিত আমি এইবোৰ আমাৰ শৰীৰৰ কাৰণে আমি পাওঁ, সেই চিষ্টেমটোকে কি বুলি কওঁ? পৰিপুষ্টি। বুজি পালি নাই? পৰিপুষ্টি কাক বোলে, হয় নাই? এতিয়া আমি খাদ্যৰ পৰা কি কি উপাদান পাওঁ? কি 6টা উপাদান পাওঁ দেই। 1 নম্বৰ কি আছিল? কি? কাৰ্বহাইড্ৰেট। 2 নম্বৰ কি? ভিটামিন। 3 নম্বৰ কি? চৰ্বি, হয় নাই? 1 নম্বৰ কাৰ্বহাইড্ৰেট, 2 নম্বৰ ভিটামিন, 3 নম্বৰ প্ৰটিন, 4 নম্বৰ চৰ্বি, তাৰপিছত আৰু কি আছিলে? পানী, 5টা, হয় নাই? এই আমি কিছুমান এই উপাদানবিলাক পাওঁ। বুজি পালি? এই উপাদানবিলাকক কি কি বুলি কোৱা হয়? পৰিপুষ্টি। তাৰপিছত খনিজ লৱণ পাওঁ, আৰু এটা আছিলে কি? খনিজ লৱণ, 6টা। খনিজ লৱণো পাওঁ আমি খাদ্যৰ পৰা দেই। খনিজ লৱণ পাওঁ। খনিজ লৱণ কি কি বুজি পোৱা নাই? আমাৰ দেহত খনিজ লৱণ কি কি আছে কোৱাচোন? কেলছিয়াম আছে, আয়োডিন আছে, আইৰন আছে, হয় নাই? পটাছিয়াম আছে। এইবিলাক কি কি হয়? খনিজ লৱণ। বুজি পালি নাই? এইবিলাক হয় খনিজ লৱণ। কেলছিয়াম কিহৰ কাৰণে প্ৰয়োজন? দাঁত আৰু হাড়িৰ কাৰণে কেলছিয়াম প্ৰয়োজন, হয় নাই? কেলছিয়াম। আয়োডিন, আইৰন কিহৰ কাৰণে প্ৰয়োজন? আমাৰ আইৰন হিমোগ্লোবিন কাৰণে প্ৰয়োজন। আমাৰ আইৰন কমি গ'লে হিমোগ্লোবিন কমি যায় বুলি কোৱা নাই, হয় নাই? এইবোৰৰ কাৰণে প্ৰয়োজন। এইবিলাকৰ কেলছিয়াম। এই 6টা উপাদান আমি যিটো প্ৰক্ৰিয়াত আমি খাদ্যৰ পৰা পাওঁ, সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? পৰিপুষ্টি। বুজি পালি নাই? আমাৰ দেহৰ বাবে যিটো লাগতিয়াল পদাৰ্থ, ব্যৱহাৰযোগ্য পদাৰ্থ কিছুমান খাদ্যৰ পৰা আমি উপাদান পাওঁ। কেইটা উপাদান পাওঁ? 6টা উপাদান পাওঁ। সেই 6টা উপাদান খাদ্যৰ পৰা যিটো চিষ্টেমত পাওঁ, সেই চিষ্টেমটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি। যদি পৰীক্ষাত লিখিবলৈ আহিলে তোমালোকে এইদৰে লিখিবা যে পৰিপুষ্টি হৈছে প্ৰাণী বা উদ্ভিদে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহত প্ৰয়োজনীয় শক্তি গঠন আৰু বিকাশৰ বাবে ব্যৱহাৰযোগ্য পদাৰ্থলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক পৰিপুষ্টি বুলি কোৱা হয়। বুজি পালি নাই? চবে পাৰিবা লিখিবলৈ? কোৱাচোন এবাৰ চবে। আকৌ এবাৰ ক। পৰিপুষ্টি হৈছে উদ্ভিদ বা প্ৰাণীয়ে খাদ্য গ্ৰহণ কৰি সেই খাদ্যক দেহৰ প্ৰয়োজনীয় শক্তি বিকাশ আৰু গঠনৰ বাবে, হয় নাই? ব্যৱহাৰযোগ্য পদাৰ্থলৈ সেই খাদ্যক ব্যৱহাৰযোগ্য পদাৰ্থ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। ঠিক আছে? পৰিপুষ্টি। এতিয়া চোৱা, সকলো জীৱৰ শক্তি
সকলো জীৱৰ শক্তি আৰু বিভিন্ন উপাদানসমূহ প্ৰয়োজনীয়তা একে। সকলো জীৱৰ মানে কি, সকলো জীৱৰ যিমান জীৱ আছে দেই, সিহঁতৰ মানে শক্তি আৰু উপাদানবোৰ একে। বুজি পাইছা? সকলো জীৱৰ শক্তি আৰু উপাদানবোৰ কি একে, কিন্তু খাদ্য গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। বুজিলি নাই? সকলো জীৱকে লাগে কেলছিয়াম লাগে, কাৰ্বহাইড্ৰেট লাগে। বুজি পাইছা নাই? সকলো জীৱ বুলি ক'লে কাক কাক বুজায়? উদ্ভিদ বিলাককো জীৱ বুজায় নাই? উদ্ভিদকো জীৱ বুজায়, হয় নাই? প্ৰাণীবিলাকো জীৱ বুজায়। তো সকলো জীৱৰ শক্তি আৰু উপাদানবোৰ একে, বেলেগ বেলেগ নি? উদ্ভিদৰ উপাদান, খাদ্যৰ উপাদানবোৰ বেলেগ বেলেগ নি? আমাৰ লগত একেই আছে, কিন্তু খাদ্য গ্ৰহণ প্ৰক্ৰিয়াবোৰ বেলেগ বেলেগ দেই। খাদ্য গ্ৰহণ প্ৰক্ৰিয়াবোৰ বেলেগ বেলেগ। এতিয়া কোনটো জীৱ কেনেকৈ খাদ্য গ্ৰহণ কৰে আমি এতিয়া তাৰ বিষয়ে পঢ়িম। ইয়াত কৈছে কি স্বপক্ষী। এতিয়া চোৱা, স্বপক্ষী অট'ট্ৰফ, ইংলিছত কয় অট'ট্ৰফ দেই। স্বপক্ষী জীৱ এতিয়া কোনবিলাকক কয় আমি শিকিম। এতিয়া কিছুমান জীৱই সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য গ্ৰহণ কৰে। এনেধৰণে খাদ্য আহৰণ কৰা জীৱসমূহক স্বপক্ষী অট'ট্ৰফ বুলি কোৱা হয়। উদাহৰণ সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া। এতিয়া কয় স্বপক্ষী কাক কয়? এতিয়া মই তোমাক কৈছো, চোৱা ইয়াত লিখিছো কি কিছুমান জীৱই সৰল অজৈৱিক উৎস। কিছুমান জীৱ বুলি ক'লে আমি উদ্ভিদো ভাবিম, প্ৰাণীও ভাবিম, হয় নাই? জীৱ বুলি ক'লে আমি কি ভাবিম? উদ্ভিদ আৰু প্ৰাণী দুটাকে ভাবিম দেই। কিছুমান জীৱই সৰল অজৈৱিক উৎস। এতিয়া অজৈৱিক উৎস কাক কয়? সৰল মানে সহজ সৰল, হয় নাই? অজৈৱিক উৎস মানে কাক কয় কচোন? অজৈৱিক উৎস কাক কয়? যিবোৰ পদাৰ্থ সিহঁতে জীৱ নহয় কিন্তু পৰিৱেশত থাকে, আৰু সেইবোৰ মানে কি প্ৰাণীৰ বাবে বহুত প্ৰয়োজন। সেই পদাৰ্থ বিলাকক কৈ অজৈৱিক উৎস। অজৈৱিক উৎস কি? পানী, মাটি, হয় নাই? পানী আমাক দৰকাৰ হয়, মাটি দৰকাৰ হয়, হয় নাই? তাৰপিছত অক্সিজেন, কাৰ্বন ডাই অক্সাইড দৰকাৰ হয় নাই? এইবোৰক কি বুলি কয়? অজৈৱিক উৎস বা পদাৰ্থ, অজৈৱিক পদাৰ্থ বা উৎস, হয় নাই? এইবিলাক কি বুলি কোৱা হয়? অজৈৱিক পদাৰ্থ, হয় নাই? অজৈৱিক পদাৰ্থ কোনবোৰ? এইবোৰ জীৱ হয় নেকি? অক্সিজেন জীৱ হয় নেকি? মাটি জীৱ হয় নেকি? নহয়। কিন্তু পৰিৱেশত প্ৰাকৃতিক ভাৱে থাকে নাই? থাকে নাই প্ৰাকৃতিক ভাৱে? কিন্তু আমাৰ কাৰণে বহুত জৰুৰী হয় নাই? প্ৰাণীৰ কাৰণে বা জীৱৰ বাবে এইবোৰ জৰুৰী হয় নাই? জৰুৰী। সেইবিলাকক কি বুলি কয়? অজৈৱিক পদাৰ্থ বুলি কয়। বুজি পালি নাই? অজৈৱিক পদাৰ্থ কাক কয় বুজি পালি নাই? সেইটোৱে অজৈৱিক পদাৰ্থ। তো ইয়াত কৈছে কিছুমান জীৱই সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড গেছ এটা অজৈৱিক হয় নাই? হয় নাই অজৈৱিক? সিহঁতি প্ৰাকৃতিকত আছে না আমাৰ প্ৰাকৃতিকত, কিন্তু কাৰ্বন ডাই অক্সাইড জীৱৰ বাবে বহুত জৰুৰী। বুজি পালি নাই? আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য গ্ৰহণ কৰে। জৈৱ ৰাসায়নিক মানে কি কোৱাচোন? জৈৱ ৰাসায়নিক বিক্ৰিয়া মানে কি কোৱাচোন? জৈৱ ৰাসায়নিক বিক্ৰিয়া হৈছে যি জীৱিত কোষত সংঘটিত হয় আৰু জীৱ দেহৰ জীৱন প্ৰক্ৰিয়া চলাই ৰখাত সহায় কৰে। তাক কি বুলি কয়? জৈৱ ৰাসায়নিক বিক্ৰিয়া। জীৱিত কোষত মানে সংঘটিত হয়, যিবিলাক মানে বিক্ৰিয়া কোষৰ, হয় নাই? জীৱিত মানে কোষত সংঘটিত হয় আৰু কি জীৱন প্ৰক্ৰিয়া চলাই নিয়াত সহায় কৰে। সেই ৰাসায়নিক বিক্ৰিয়া বিলাক কি বুলি কোৱা হয়? জৈৱ ৰাসায়নিক বিক্ৰিয়া। বুজি পালি নাই? জৈৱ মানে কি জীৱৰ ভিতৰত, হয় নাই? জীৱৰ ভিতৰত মানে জীৱিত কোষত সংঘটিত হয় যিবিলাক বিক্ৰিয়া সংঘটিত, সেই বিক্ৰিয়াবিলাক কি বুলি কোৱা হয়? জৈৱ ৰাসায়নিক বিক্ৰিয়া। বুজি পালি নাই? কোষৰ ভিতৰত সংঘটিত হয় সেই বিক্ৰিয়াবিলাক কি বুলি কোৱা হয়? জীৱৰ কোষৰ ভিতৰত মানে জীয়াই থকা কোষত। বুজি পাইছে নাই? জীয়াই থকা কোষৰ ভিতৰত সংঘটিত হয় সেই বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়? জৈৱ ৰাসায়নিক বিক্ৰিয়া। এটা অজৈৱিক বুলি ক'লে বুজি পালি নাই? কচোন কি কি? আমাৰ কাৰণে কোনবিলাক দৰকাৰী? আমাক জীয়াই থাকে মাটি দৰকাৰ হয় নাই? বায়ু দৰকাৰ হয়, পানী দৰকাৰ হয় নাই? এইবিলাক হ'ল অজৈৱিক উৎস। এতিয়া জৈৱ ৰাসায়নিক বিক্ৰিয়া কি? মানে আমাৰ দেহৰ ভিতৰত যিবিলাক ৰাসায়নিক বিক্ৰিয়া ঘটি থাকে কোষৰ ভিতৰত, হয় নাই? জীৱৰ কোষৰ ভিতৰত যিবিলাক ৰাসায়নিক বিক্ৰিয়া ঘটি থাকে সেইবিলাকক কি বুলি কোৱা হয়? জৈৱ ৰাসায়নিক বিক্ৰিয়া। বুজি পালি নাই? জৈৱ আৰু অজৈৱিক। এতিয়া বিক্ৰিয়া ঘটাই খাদ্য গ্ৰহণ কৰে।
তো কৈছে কি কিছুমান জীৱই সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটায়, হয় নাই? খাদ্য গ্ৰহণ কৰে। এতিয়া কিছুমান জীৱই মানে কি প্ৰাকৃতিকৰ পৰা কি লয়, কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু কি লয়, পানী লৈ কিনে সিহঁতৰ কোষত কি কৰে, জৈৱ ৰাসায়নিক বিক্ৰিয়া কৰি কি কৰে, সিহঁতে খাদ্য গ্ৰহণ কৰে। বুজি পালি নাই? তো সেইবোৰ জীৱক কি বুলি কোৱা হয়? এনে ধৰণৰ খাদ্য আহৰণ কৰা জীৱসমূহক স্বপক্ষী বুলি কোৱা হয়। এনে ধৰণৰ খাদ্য আহৰণ কৰা জীৱসমূহ কি বুলি কোৱা হয়? স্বপক্ষী বুলি কোৱা হয়। স্বপক্ষীটো ইংলিছত কি বুলি কয়? অট'ট্ৰপ। কি বুলি কয়? অট'ট্ৰপ। এতিয়া কোৱাচোন স্বপক্ষী জীৱ মানে কাক কয়? যিবিলাক অজৈৱিক, হয় নাই, অজৈৱিক উৎসৰ পৰা কাৰ্বন ডাই অক্সাইড পানী, হয় নাই, আহৰণ কৰি, হয় নাই, নিজৰ কোষত মানে কি আহৰণ কৰি জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই সিহঁতে খাদ্য গ্ৰহণ কৰে। সেই জীৱবোৰক কি বুলি কোৱা হয়? স্বপক্ষী জীৱ বুলি কোৱা হয়। স্বপক্ষী জীৱ মানে যিবিলাক উদ্ভিদে বা যিবিলাক জীৱই, শুনা, যিবিলাক জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে সেইবিলাকো স্বপক্ষী জীৱ বুলি কয় নাই? শ্বৰ্ট ফৰ্মত কি বুলি কব? যিবিলাক জীৱই নিজৰ আহাৰ নিজে খাদ্য গ্ৰহণ কৰে সেইবিলাকক কি বুলি কোৱা হয়? স্বপক্ষী জীৱ, অট'ট্ৰপ বুলি কোৱা হয় দেই। স্বপক্ষী জীৱ বুলি কোৱা হয়। তোমালোকৰ পৰীক্ষাত এইটো নুসুধে, বুজি পাইছা নে? তোমালোকৰ পৰীক্ষাত এইটো ক'ব কি কিছুমান জীৱই সৰল অজৈৱিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰে। এনে ধৰণৰ জীৱসমূহ কি জীৱ বুলি কয়? চাৰিটা অপশ্যন থাকিব, বুজি পাইছা নে? স্বপক্ষী থাকিব, হয় নাই, পৰপক্ষী থাকিব, আৰু দুটা কিবা কিবি অপশ্যন থাকে, তোমালোকে টিক মাৰ্ক দিব লাগিব। বুজি পালি নাই? তেনেকৈ সুধিব। সেইকাৰণে মই এইটো লিখাইছো। তোমালোকে যদি স্বপক্ষী জীৱ কাক বুলি ক'লে যিবিলাক জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে তাকে স্বপক্ষী জীৱ বুলি কোৱা হয়, সেইটোও ক'ব পাৰি, হয় নাই? যদি সুধে তোমালোকে সেইটোও লিখিব পাৰা। এতিয়া শুনা, এতিয়া উদাহৰণ দিছো হা, উদাহৰণ দিছে সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া। সকলো এই উদ্ভিদ বিলাক, সেউজীয়া গছবিলাক কি কৰে? বাহিৰৰ পৰা কি লয়? কাৰ্বন ডাই অক্সাইড লয়, পানী লয়, সূৰ্যৰ তাপ লৈ কিনে কি কৰে? সিহঁতি নিজৰ আহাৰ নিজে তৈয়াৰ কৰে, হয় নাই? সেই চিষ্টেমটোকে কি সালোক সংশ্লেষণ বুলি কোৱা হয়। সেইটো পঢ়াম বাৰু। তো সেইটো উদ্ভিদ বিলাক কি হয়? স্বপক্ষী, হয় নাই? উদ্ভিদ বিলাক কি হয়? স্বপক্ষী, নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। এতিয়া বেক্টেৰিয়া কি বস্তু? কিছুমান বেক্টেৰিয়া মই ইয়াত লিখা আছে। বেক্টেৰিয়া কোনবিলাকক কয়? বেক্টেৰিয়া কোৱাচোন, বেক্টেৰিয়া কোনবিলাক কয়? বেক্টেৰিয়া কোনবিলাক কয়? বেক্টেৰিয়া এটা এককোষী জীৱ। বেক্টেৰিয়া কি? এটা বেক্টেৰিয়া চবতে থাকে। বেক্টেৰিয়া কি? এটা এককোষী জীৱ। বেক্টেৰিয়া চবতে থাকে দেই। বেক্টেৰিয়া পানীতো থাকে, বেক্টেৰিয়া আমাৰ দেহতো থাকে, বেক্টেৰিয়া বায়ুতো থাকে, বেক্টেৰিয়া চবত থাকে। বুজি পালি নাই? বেক্টেৰিয়া এটা এককোষী জীৱ। বেক্টেৰিয়া তোমাক চাব হলে অনুবীক্ষণ যন্ত্ৰত চাব লাগিব, খালী চকুৰে তোমালোকে চাব নোৱাৰিবা। বুজি পালি নাই? বেক্টেৰিয়া এটা কি এককোষী জীৱ। তাত কোষ কেইটা থাকিব? এটা কোষেৰে গঠিত বেক্টেৰিয়া। বুজি পালি নাই? কিছুমান বেক্টেৰিয়া আমাৰ দেহতো আছে, পানীতো আছে, হয় নাই? কিছুমান বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে কি খুব প্ৰয়োজন, হয় নাই? আৰু কিছুমান বেক্টেৰিয়া আমাৰ দেহক অনিষ্ট কৰে। বুজি পালি নাই? এতিয়া কি আমাৰ কিছুমান বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে অপকাৰী আৰু কিছুমান উপকাৰী থাকে। এতিয়া কিছুমান বেক্টেৰিয়া, এতিয়া কোনবিলাক বেক্টেৰিয়া আমাৰ কাৰণে ভাল? এতিয়া গাখীৰক যে দৈ বনাই, গাখীৰ যে থৈ দিলে দৈ বনাই, তাত কি থাকে? বেক্টেৰিয়া থাকে। কি থাকে? বেক্টেৰিয়া। সেই বেক্টেৰিয়াটোৰ নাম জানা নাই তোমালোকে? সেই বেক্টেৰিয়াটোৰ নাম আছিলে লেক্টোবেচিলাছ। গাখীৰক যে দৈ বনাই দিয়ে, ট্ৰেন্সফাৰ, হয় নাই, গাখীৰৰ পৰা দৈ লৈকে মানে ট্ৰেন্সফাৰ কৰি দিয়ে, সেই বেক্টেৰিয়া থকাৰ কাৰণে কি মানে দৈ হৈ যায়। বুজি পালি নাই? আৰু যে আমাৰ যে কিছুমান বেক্টেৰিয়া মানে কলেৰা হৈ যায়, বেক্টেৰিয়া কিছুমান টিবি বেমাৰ হয় নাই, যক্ষ্মা ৰোগ, হয় নাই? যক্ষ্মা ৰোগ হলে টিউবাৰকুলোচিছ বেক্টেৰিয়া। যক্ষ্মা ৰোগ হলে কি হয়? ভাইব্ৰ কলেৰা, টিউবাৰকুলোচিছ, এইবোৰ চব অপকাৰী বেক্টেৰিয়া, মানে আমাৰ অনিষ্ট কৰে। কিছুমান বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে ভাল, কিছুমান বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে বেয়া। টিউবাৰকুলোচিছ বেক্টেৰিয়া আমাৰ দেহৰ কাৰণে বেয়া। বুজি পালি নাই? এতিয়া বেক্টেৰিয়া কি বস্তু? তোমালোকে ইমানটোৱে জানিব লাগিব, বেক্টেৰিয়া কি বস্তু। বেক্টেৰিয়া এটা এককোষী জীৱ। কি হয়? এতিয়া বেক্টেৰিয়াই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। বুজি পালি নাই? কি কৰে বেক্টেৰিয়া এটা কি স্বপক্ষী জীৱ, হয় নাই? বেক্টেৰিয়া এটা কি হয়? এইটো সুধিব, বেক্টেৰিয়া এটা কি জীৱ? স্বপক্ষী জীৱ না পৰপক্ষী জীৱ? স্বপক্ষী জীৱ। বেক্টেৰিয়া এটা স্বপক্ষী জীৱ। এইটো এককোষী হয়, হয় নাই? বেক্টেৰিয়া এটা এককোষী জীৱ, সি নিজে আহাৰ নিজে তৈয়াৰ কৰে। আৰু সেউজীয়া গছ গছনিও নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। এইবিলাক হ'ল স্বপক্ষী। এতিয়া তোমালোকে লিখা হ'ল নেকি? স্বপক্ষী জীৱ কাক বুলি ক'লে কি লিখিবা? কিছুমান জীৱই সৰল অজৈৱিক উৎস,
কিছুমান জীৱই সৰল অজৈবিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী আহৰণ কৰি হয় নাই পানী আহৰণ কৰে বা এনেধৰণে খাদ্য আহৰণ কৰা জীৱসমূহক স্বপক্ষী জীৱ বুলি কোৱা হয়। অজৈবিক উৎসৰ পৰা পানী আৰু কাৰ্বন ডাই অক্সাইড আহৰণ কৰি খাদ্য গ্ৰহণ কৰে এনেবোৰ জীৱ কি বুলি কোৱা হয় স্বপক্ষী জীৱ বুলি কোৱা হয়। কিছুমান জীৱই অজৈবিক উৎসৰ পৰা হয় নাই কাৰ্বন ডাই অক্সাইড আৰু পানী আহৰণ কৰি সিহঁতৰ খাদ্য গ্ৰহণ কৰে এনেধৰণৰ খাদ্য গ্ৰহণ কৰা জীৱবোৰক কি বুলি কোৱা হয় স্বপক্ষী জীৱ বুলি কোৱা হয়। কিছুমান জীৱই সৰল অজৈবিক উৎস যেনে কাৰ্বন ডাই অক্সাইড আৰু পানী জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য গ্ৰহণ কৰে এনেধৰণে খাদ্য আহৰণ কৰা জীৱসমূহ স্বপক্ষী বুলি কোৱা হয়। উদাহৰণ বুলি ক'লে সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া। এতিয়া বেক্টেৰিয়াটা কি হয় স্বপক্ষী জীৱ বুজি পালি নাই। এতিয়া বেক্টেৰিয়া চবত থাকে আমাৰ দেহতো থাকে বেক্টেৰিয়া বুজি পালি নাই। আমাদের এই বেক্টেরিয়া বিষয় পাছত পঢ়িলে আমি ভালকে বুজিম দেই। এতিয়া ইমানটো বেক্টেরিয়া একটা কি হয় স্বপক্ষী জীৱ বেক্টেরিয়া এটা স্বপক্ষী জীৱ। এতিয়া স্বপক্ষী জীৱ বুজি পালা নাই এইটো মনত থাকিব নাই হে এইটো সবে পঢ়িবা। কিছুমান জীৱই সৰল অজৈবিক উৎস কিছুমান জীৱই সৰল অজৈবিক উৎস কি কাৰ্বন ডাই সৰল অজৈবিক উৎস কি লৈছে সিহঁতি কাৰ্বন ডাই অক্সাইড কি লৈছে পানী হয় নাই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্রিয়া ঘটায়। কার্বন ডাই অক্সাইড আর পানি কি করে জৈব রাসায়নিক বিক্রিয়া ঘটায় হয় নাই জৈব রাসায়নিক বিক্রিয়া ঘটায় খাদ্য গ্রহণ করে। জৈব রাসায়নিক বিক্রিয়া করে কি জৈব রাসায়নিক বুলি কলে কি বুঝি পালা সিহঁতৰ কোষত বিক্রিয়া হৈছে পানী আৰু কাৰ্বন ডাই অক্সাইড কি হৈছে কোষত বিক্রিয়া হৈছে হয় নাই আৰু খাদ্য আহৰণ কৰে। এনেধৰণে খাদ্য আহৰণ কৰা জীৱবোৰক কি বুলি কোৱা হয় স্বপক্ষী জীৱ বুলি কয়। উদাহৰণ কি সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু বেক্টেৰিয়া দেই। স্বপক্ষী জীৱ বুজি পালি নাই। আমি শর্ট ফর্ম যদি সুধে স্বপক্ষী জীৱ কাক বুলি তোমালোকে এনেকুৱা লিখিব পাৰা যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে হয় নাই সেইবোৰ জীৱক স্বপক্ষী জীৱ বুলি কয়। উদাহৰণ বুলি ক'লে সেউজীয়া উদ্ভিদ হয় নাই আৰু বেক্টেৰিয়া। বেক্টেৰিয়া বুজি পালি বেক্টেৰিয়া এককী জীৱ ইয়াতো বেক্টেৰিয়া আছে আমাৰ ইয়াতো বেক্টেৰিয়া আছে চবতে বেক্টেৰিয়া আছে বুজি পালি নাই। পানীতো থাকে সেইকাৰণে পানী কি হয় কিছুমান বেক্টেৰিয়া আমাৰ কি অপকাৰী আৰু অপকাৰী থাকে। বেয়া যিবিলাক বেয়া বেক্টেৰিয়া আমি যদি পানী খাই দিম সেই বেক্টেৰিয়া আমাৰ বেয়া দেহত গুচি যাব তেতিয়া আমি কি হয় কলেৰা হৈ যায় বেমাৰ চেমাৰ হয় নাই পানীৰ পৰা বহুত বেমাৰ হয় বুজি পালি নাই। সেইকাৰণে পানী কি কৰি খাব লাগে বইল কৰি খাব লাগে তাত ডাইৰেক্ট কুঁৱাৰ পানী ঠাণ্ডা পানী খাব নালাগে। কিছুমান জণ্ডিছ পাই যায় কি ঢেৰ বেমাৰ ওলাই থাকে পানীত কি থাকে বেক্টেৰিয়া থাকে আৰু কিবা কিবি এইবোৰ পানীৰ বিষয়ে পাছত পঢ়িম বুজি পাইছা নাই। ঠিক আছে এতিয়া এইটো লিখি লোৱাচোন। এতিয়া আহিল কি পৰপক্ষী। এতিয়া পৰপক্ষী জীৱ কাক বোলে এতিয়া হৈছে কি পৰপক্ষী জীৱ কাক বোলে যদি সুধে আমি কি লিখিম লিখিছো কি খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক ইংলিছত এনজাইম বুলি কোৱা হয়। এনেধৰণে খাদ্য আহৰণ কৰা জীৱবোৰক পৰপক্ষী হেটেৰট্ৰফ বুলি কোৱা হয়। এক্সাম্পল ভেঁকুৰ আৰু প্ৰাণীসমূহ হল পৰপক্ষী জীৱ। ভেঁকুৰ আৰু প্ৰাণীসমূহ হল কি পৰপক্ষী জীৱ। এতিয়া পৰপক্ষী জীৱ কাক বোলে পৰপক্ষী জীৱ কাক বোলে যদি সোধে খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ সিহঁতি কি ব্যৱহাৰ কৰে। খাদ্যবিলাক যেতিয়া আমি খাওঁ জটিল অৱস্থাত থাকে নাই টান অৱস্থা থাকে না আমি যেতিয়া খাদ্য খাওঁ এইবিলাক টান অৱস্থা থাকে না ভাতটো টান অৱস্থা থাকে নাই আমি কামুৰি পিনে কি কৰো তাক সৰল অৱস্থালৈ কৰো নাই আমি কামুৰি পিনে ভাতটো কি অৱস্থালৈ কৰো সৰল অৱস্থালৈ কৰো। তো তাত কিছুমান মানে কি আমি কামুৰি দিলে ফটলে সৰল হয় নেকি তাত কিছুমান কি বায়'কেটালিষ্ট মানে কি জৈৱ অনুঘটক অসমীয়াত কি বুলি কয় জৈৱ অনুঘটক। তাত কিছুমান জৈৱ অনুঘটক আমি ব্যৱহাৰ কৰো। ব্যৱহাৰ কৰাৰ লগালগি সৰল অৱস্থালৈ হৈ যায় বুজি পালি নাই। আমি যিবিলাক খাদ্য গ্ৰহণ কৰো হয় নাই বা আমি ভাতটো খালো ভাতটো খোৱা মই প্ৰথমে জটিল অৱস্থা থাকে যেতিয়া কামুৰি দিওঁ এইটো কোমল হয় নাই ভাতটো আমি লগালগ দি ইমানটো ভাত খালে লগালগ কেলে সোমাই যায় আমাৰ কিছুমান মানে কি জৈৱ অনুঘটক আছে
মুখত আছে মানে চেলেভা বুলি কয় দেই এমাইলেজ বুলি আমাৰ মুখত থকা জৈৱ অনুঘটকটোৰ নাম কি এমাইলেজ হেই এই তোমালোক কিতাপত দিয়া নাই এইখিনি পাছত পাবা তো কিছুমান আমি জৈৱ অনুঘটক আমি ব্যৱহাৰ কৰো খাদ্য কি জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ হয় নাই সৰল অৱস্থালৈ কৰিবলৈ আমি কিছুমান জৈৱ অনুঘটক ব্যৱহাৰ কৰো সেই অনুঘটকবোৰক উৎসেচক বা ইংলিছত কি বুলি কয় এনজাইম বুলি কয় এনে ধৰণৰ আহৰণ কৰা বা গঠন কৰা এনে ধৰণৰ খাদ্য গ্ৰহণ কৰা জীৱবোৰক কি বুলি কোৱা হয় পৰপক্ষী জীৱ বুলি কোৱা হয় বুজি পালি নাই আমি কি পৰপক্ষী জীৱ আমি এতিয়া এই তোমালোকে জটিল মাংসই খালা কথাটো কৈছো মাংসই খাই দিয়ে মাংসটো পুৰা জটিল অৱস্থা থাকে নাই তাক আমি কামুৰি মেলি সৰল অৱস্থাৰ কামুৰি লগা লগে তাত কিছুমান আমাৰ পাচন ৰস লগত মিহলি হৈ বিক্ৰিয়া ঘটে বুজি পাইছে বিক্রিয়া ঘটি মিলি এটি সরল অবস্থালৈ পৰিৱৰ্তন হয় যিবিলাক জীৱে হয় নাই জটিল অৱস্থা খাদ্য সৰল অৱস্থালৈ হয় নাই পৰিৱৰ্তন কৰে আৰু তাত কিছুমান কি বায়োকেটালিষ্ট মানে জৈৱ অনুঘটক ব্যৱহাৰ কৰে সেইবোৰ জীৱ কি বুলি কোৱা হয় পৰপক্ষী জীৱ বা অটোট্ৰফিক জীৱ বুলি কোৱা হয় তোমালোকে নিজৰ ভাষাত লিখিম বুলি ক'লে ইয়াত মই লিখিছো কি চোৱা খাদ্যৰ জটিল অৱস্থাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই কি ব্যৱহাৰ কৰে কোৱা খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে কি ব্যৱহাৰ কৰে জৈৱ অনুঘটক খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে সেই জৈৱ অনুঘটকবোৰক কি বুলি কোৱা হয় উৎসেচক বা ইংলিছত কি বুলি কয় এনজাইম বুজি পাৰি নাই উৎসেচক আৰু কি বুলি কয় এনজাইম হয় নাই উৎসেচক বা এনজাইম বুলি কোৱা হয় খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই কি ব্যৱহাৰ কৰে জৈৱ অনুঘটক ব্যৱহাৰ কৰে সেই জৈৱ অনুঘটক বিলাকক কি বুলি কোৱা হয় উৎসেচক যদি তোমালোকে পৰীক্ষাত সোধে জৈৱ অনুঘটক কাক বোলে বা এনজাইম বা উৎসেচক কাক বোলে তেতিয়া কি লিখিবা জীৱয়ে খাদ্যক জটিল অৱস্থাৰ পৰা জটিল মানে কি ভাতটো টান হৈ থাকে নাই আমি কামুৰি মেলি কিছুমান তাত পাচন ৰস লগাই মেলি সৰল অৱস্থালৈ আনো নাই তো তাত কি এই পাচন ৰস বিলাকক কি বুলি কোৱা হয় পাচন ৰস বিলাকক কি বুলি কোৱা হয় মানে ডাইজেষ্টিভ সিস্টেম মানে ডাইজেশন হজম হোৱাৰ মানে কিছুমান ৰস থাকে সেই ৰস বিলাক কি বুলি কোৱা হয় এনজাইম বুলি কোৱা হয় তো আমাৰ পাকস্থলীত এনজাইম আছে পাকস্থলীত এনজাইম থকাটো কি কোৱাচোন হাইড্ৰক্লোৰিক এসিড কি হয় হাইড্ৰক্লোৰিক এসিড দেই আমাৰ মুখত থাকে এনজাইম আছে এমাইলেজ পাকস্থলীত থাকে হাইড্ৰক্লোৰিক এসিড আৰু ক্ষুদ্ৰান্তত থাকে লিপেজ বা মাল্টেজ আৰু যকৃতত থাকে কি পিত্তৰস যকৃতত কি থাকে পিত্তৰস এইবিলাক কি হয় জৈৱ অনুঘটক এইবিলাক কি হয় জৈৱ অনুঘটকৰ কাম কি সিহঁতি জৈৱ ৰাসায়নিক বিক্ৰিয়াটো কি গতি বঢ়াই দিয়ে কি কৰে বৃদ্ধি কৰে কিন্তু সিহঁতি ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয় ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পাছত সিহঁতি একে হৈ অৱস্থা আকৌ ব্যৱহাৰযোগ্য হৈ থাকে সিহঁতি শেষ হৈ নাযায় আমি যে ভাতটো কামুৰি দিওঁ আমাৰ মানে চেলেভাত এমাইলেজ বুলি এটা ৰস থাকে বুজি পাইছানে সেই ভাতটোত লাগি যোৱাৰ লগে লগে তাত মানে বিক্ৰিয়া ঘটি যায় বুজি পাইছানে তো তাতে জৈৱ অনুঘটক আমাৰ ভাতত লাগিলে নে তো তাক বিক্ৰিয়া কৰি কি জটিলৰ পৰা কি হ'ল সৰল অৱস্থালৈ হ'ল নাই মুখত যে আমাৰ থুক বিলাক থাকে যে ভাতটো কামুৰি দিয়াৰ লগে লগে কোমল হৈ যায় কেলে কোমল হয় লগালগ তাত জৈৱ অনুঘটক থাকে কি থাকে মুখত আমাৰ জৈৱ অনুঘটক থাকে সেইকাৰণে কোমল হৈ যায় আমাৰ মুখত থকা জৈৱ অনুঘটক নাম কি এমাইলেজ বুজি পালি নাই তো আমি যে তেনেকুৱা সিস্টেমত খাদ্য গ্ৰহণ কৰো ইয়াত কৈছে কি খাদ্য জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে জৈৱ অনুঘটক কোনবিলাক বুলি ক'লে বুজি পালি নাই এমাইলেজ হাইড্ৰক্লোৰিক এসিড হয় নাই তাৰপিছত পিত্তৰস এইবিলাক কি হয় জৈৱ অনুঘটক লিপেজ মাল্টেজ এইবিলাক কি হয় জৈৱ অনুঘটক আমাৰ মুখত থকা জৈৱ অনুঘটকৰ নাম কি এমাইলেজ বুজি পালি নাই আমাৰ পাকস্থলীত থকা জৈৱ অনুঘটকৰ নাম কি হাইড্ৰক্লোৰিক এসিড বুজি পালি নাই আৰু ক্ষুদ্ৰান্তত থকা জৈৱ অনুঘটকৰ নাম কি লিপেজ মাল্টেজ এইবিলাক তোমাৰ নাই আমাৰ পিত্তৰস থকা জৈৱ পিত্তৰস দেই এইবিলাক কি হয় জৈৱ অনুঘটক এইবোৰ মানে কি এনজাইম ৰাসায়নিক বিক্ৰিয়াটো যে বঢ়াই দিয়ে ৰাসায়নিক বিক্ৰিয়াটো কি কৰে গতি বঢ়াই দিয়ে কিন্তু ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয় বুজি পাইছা নাই
যেতিয়া ৰাসায়নিক বিক্ৰিয়াটো শেষ হৈ যায় তেতিয়া সিহঁতি আকৌ ব্যৱহাৰযোগ্য হৈ থাকে। বুজি পাইছেন? আকৌ সিহঁতি ব্যৱহাৰযোগ্য হৈ পৰে। আকৌ আমি খানা খোৱাৰ পাছত আকৌ খানা খালে হজম হয় নাই? যদি আমাৰ জৈৱ অনুঘটক নাইকিয়া হৈ যাব তেতিয়া হজম হ'ব জানো খানাটো? হ'ব জানো? জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ খাদ্য যাব জানো? নাযায়। এতিয়া পৰপক্ষী জীৱ কাক বুলি কোৱা হয় বুলি কি লিখিবা? খাদ্য জটিল অৱস্থাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক এনজাইম বুলি কোৱা হয়। এনেধৰণে খাদ্য আহৰণ কৰা জীৱবোৰক কি বুলি কোৱা হয়? পৰপক্ষী বুলি কোৱা হয়। এতিয়া পৰপক্ষী বুলি কোৱা হয় দেই। কোৱাচোন পৰপক্ষী জীৱ কাক বোলে? কোৱা, চবে কোৱা, চাই কওঁ। একবাৰ মই কৈ দিছো দেই, শুনা। খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে দেই। একবাৰ কৈ দিছো, কি হৈছে? খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই এতিয়া কথা দেৰি হ'ল, এতিয়া এই মাত্ৰ হৈছে নাই? এতিয়া চোৱা, জৈৱ অনুঘটক কাক কোৱা হয়? খাদ্যৰ জটিল অৱস্থাক হয় নাই সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই কি ব্যৱহাৰ কৰে? জৈৱ অনুঘটক ব্যৱহাৰ কৰে। খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটক বিলাকক কি বুলি কোৱা হয়? উৎসেচক বা এনজাইম। ইংলিছত কি? এনজাইম মানে কি? ৰাসায়নিক বিক্ৰিয়াটো গতি বঢ়াই দিয়ে। এনজাইম মানে কি? ৰাসায়নিক বিক্ৰিয়াৰ স্পীড বঢ়াই দিয়ে। কি হয়? তাৰ মানে সোনকালে হ'ব। বুজি পাইছা নাই? এনজাইম এই উৎসেচক বিলাক কি কৰে? বিক্ৰিয়া বিলাকৰ মানে গতি বঢ়াই দিয়ে। কিন্তু যদি বিক্ৰিয়াত ভাগ নলয়, সিহঁতি যেনেকুৱা তেনেকুৱাই থাকি যায়। বুজি পাইছা নাই? সিহঁতি বিক্ৰিয়া নহয়। এনেধৰণে খাদ্য আহৰণ কৰা জীৱবোৰক কি বুলি কোৱা হয়? পৰপক্ষী জীৱ বুলি কোৱা হয়। হয় নাই? উদাহৰণ কি? ভেঁকুৰ আৰু কি? প্ৰাণী। হয় নাই? আমি হয় নাই? আমি প্ৰাণী হয় নাই? আৰু ভেঁকুৰ। এতিয়া ভেঁকুৰ কোনবিলাক হয় কচোন? চিনি পোৱা নাই ভেঁকুৰ? ইংলিছত কয় ফাংগি। ভেঁকুৰ চিনি পোৱা নোপোৱা? নাপাওঁ। ভেঁকুৰ ক'ত হয় মই কৈ দিছো চোৱা। ভেঁকুৰ ক'ত হয়? ফাংগি হৈছে এনে এটা জীৱৰ গোট হয়। ফাংগি হৈছে এনে এটা জীৱৰ গোট যিয়ে নিজৰ খাদ্য নিজে বনাব নোৱাৰে। বুজি পাইছা নাই? ভেঁকুৰ কি হয়? এটা গোট হয়, মানে কি যিয়ে নিজৰ খাদ্য নিজে বনাব নোৱাৰে। তাৰপিছত উদাহৰণ, নিজে খাদ্য নিজে বনাব নোৱাৰে আৰু সাধাৰণতে পচা বস্তু, মৃত উদ্ভিদ আৰু জন্তুৰ পৰা খাদ্য গ্ৰহণ কৰে। সিহঁতি ক'ৰ পৰা খাদ্য গ্ৰহণ কৰে? ফাংগি, ভেঁকুৰ পচা বস্তু আৰু মৃত জীৱ জন্তুৰ পৰা, বুজি পাইছা নাই? বা মৃত উদ্ভিদ বা জীৱ জন্তুৰ পৰা খাদ্য গ্ৰহণ কৰে। কি কচোন? কি বস্তু মৃত জীৱৰ পৰা মানে খাদ্য গ্ৰহণ কৰে কচোন? সিহঁতি নিজৰ খাদ্য নিজে বনাব নোৱাৰে, কিন্তু পচা বস্তু আৰু মৃত জীৱ পৰা খাদ্য গ্ৰহণ কৰে। ক ভেঁকুৰ বুলি কৈ থাকে মানুহে। ফাংগি কি? কাঠফুলা, মাছৰুম বুলি কয়। কাঠফুলা হয় নাই? কাঠফুলা ক'ত হয়? তাৰপিছত য'ত যে মৰিয়ালি বিলাকত গৰু চৰু পুতি দিয়ে, মানুহ চানুহ সেইবিলাকত কাঠফুলা হয় নাই? তো সিহঁতি ক'ত হয়? সিহঁতি চা, তাত মৃত গেলা পচা জেগাতে এইবোৰ হয় নাই? তো সেইবোৰ কি? কাঠফুলা। কাঠফুলা এটা কি একোষী নে বহুমুখী কচোন? কাঠফুলা বহুমুখী হয়, সেইটো কাৰণে তাক আমি চুব পাৰো। একোষী থাকিলে আমি দেখিয়ে নাপালোহেঁতেন। হয় নাই? কাঠফুলা কি? এটা বহুমুখী। আৰু ইষ্ট বুলি এটা প্ৰাণী উদ্ভিদ আছে, ইষ্ট বুলি। বুজি পাইছনে? ইষ্ট, কাঠফুলাৰ ইষ্ট। এইবিলাক কি হয়? ভেঁকুৰ। কি হয়? ভেঁকুৰ। এইবিলাক ক'ত হয়? পচা বস্তু য'ত মৃত উদ্ভিদ বা প্ৰাণী মৰি থাকে তাতে সেইবিলাক হয়। বুজি পালি নাই? এইবিলাকক কৈ ভেঁকুৰ, ফাংগি বুলি কোৱা হয়। বুজি পালি নাই? সিহঁতৰ গাত কি? ক্লৰ'ফিল নাথাকে। সিহঁতৰ গাত কি নাথাকে? ক্লৰ'ফিল নাথাকে বুলি সিহঁতি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে। কাঠফুলাবোৰ নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে? নোৱাৰে। সিহঁতি ক'ৰ পৰা খাদ্য গ্ৰহণ কৰে? মৃত উদ্ভিদ বা প্ৰাণীৰ পৰা। হয় নাই? মৰিয়ালি চাবিচোন কাঠফুলা ঢেৰ। হয় নাই? তাত কেলে? জীৱ জন্তু আমি পুতি দি যে, তাৰ পৰা মানে তাতে ওলাই। বুজি পালি নাই? য'ত খানা মানুহ পাব তাতে থাকিব। হয় নাই? সেইবিলাকৈ কি? ভেঁকুৰ বুলি কয়। বুজি পালি নাই? ভেঁকুৰ। ভেঁকুৰ হৈছে জীৱ জগতৰ এটা বিশেষ গোট যি উদ্ভিদ বা প্ৰাণী নহয়, কিন্তু পৰিৱেশত অতি গুৰুত্ব ভূমিকা পালন কৰে।
উদ্ভিদ বা প্ৰাণী নহয় কিন্তু পৰিৱেশত ভূমিকা গ্ৰহণ কৰে। এতিয়া বুজি পালি ভেঁকুৰ বুজি পালি নাই? ভেঁকুৰ এটা ইষ্ট বুলি এটা থাকে, তাত ইষ্ট হ'ল এটা এককোষী ইষ্ট। সি ৰুটি থোৱা সেউজীয়া কলা ঘাঁহ কিছুমান ৰুটি চুটি থৈ দিবাচোন, দুদিনমান পিছত ভেঁকুৰ বহি যায় বুলি কয় নাই? বই নাই? ভেঁকুৰ বই নাই? হা, তাত মানে কি এককোষী জীৱ কিছুমান থাকে, গম পাইছা? আমি সেইটো ৰুটি খাব নালাগে, কিছুমান দুদিন পাছত ব্ৰেড চেড খাই পিছত ভেঁকুৰ বহি যায় বুলি কাৰণে ভেঁকুৰ বহি নাখাব লাগে। তো সেইবিলাক কি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে নেকি? সেইটো য'ত বেছি দিন পুৰণি হৈ যায় খাদ্য, পুৰণি হোৱা খাদ্যতে সেইটো জন্ম লয়, হয় নাই? ভেঁকুৰ, এইবিলাকে ভেঁকুৰ। এই ভেঁকুৰ বিষয়ে আমি ডিটেইলছ পিছত আহিলে পঢ়িম দেই। এতিয়া কোৱাচোন পৰভক্ষী জীৱ কাক বোলে? তোমালোকে পাহৰি গ'লে যদি পৰপুষ্টি জীৱ কাক বুলি ক'লে, পৰপক্ষী জীৱ কাক বুলি ক'লে তুমি লিখিবা যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে তাকে পৰপক্ষী জীৱ বোলে। যদি সুধি দিয়ে যিবিলাক জীৱই খাদ্য সৰল জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ মানে কি জৈৱ অনুঘটক ব্যৱহাৰ কৰে, সেইবোৰ জীৱ কি বুলি কোৱা হয়? এনেকুৱা শিকিব তেতিয়া কি বুলি দিবা? হা, পৰপক্ষী। এতিয়া প্ৰাণীয়ে শুনা, প্ৰাণীয়ে আমি খাদ্য গ্ৰহণ কৰিবলৈ আমি কি ব্যৱহাৰ কৰো? জৈৱ অনুঘটক। কি ব্যৱহাৰ কৰো? জৈৱ অনুঘটক। আৰু উদ্ভিদে অজৈবিক উৎস। কি পাৰ্থক্য বুজি পালি? প্ৰাণীয়ে খাদ্যক জটিল অৱস্থাৰ পৰা সৰল অৱস্থা নিবলৈ কি ব্যৱহাৰ কৰে? জৈৱ অনুঘটক এনজাইম। আৰু উদ্ভিদে অজৈবিক উৎস কাৰ্বন ডাই অক্সাইড পানী ব্যৱহাৰ কৰে নেকি? বুজি পালি নাই পাৰ্থক্যটো? প্ৰাণীয়ে কি কৰে? অজৈবিক। প্ৰাণীয়ে জৈৱ অনুঘটক এনজাইম আৰু উদ্ভিদে অজৈবিক উৎস, হয় নাই? অজৈবিক পদাৰ্থ ব্যৱহাৰ কৰে। বুজি পালি নাই? এই দুটা হৈছে। এতিয়া মই কেইটামান এমচিকিউ দি দিছো, তোমালোকে এমচিকিউ এইবোৰ উত্তৰ দিবা দেই। এমচিকিউ এইখিনি এমচিকিউ কৰাই ল'ম, এইটো কমপ্লিট কৰাই দিম। দুটামান এমচিকিউ আছে, ইয়াৰ পৰা কেইটামান মই এমচিকিউ লিখাই দিছো, তোমালোকে লিখি লোৱা দেই। এতিয়া খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ জীৱই জৈৱ অনুঘটক ব্যৱহাৰ কৰে। এই জৈৱ অনুঘটকবোৰক উৎসেচক বুলি কোৱা হয়। এনেধৰণে খাদ্য আহৰণ কৰা জীৱবোৰক পৰপক্ষী বুলি কোৱা হয়। এক্সাম্পল ভেঁকুৰ আৰু প্ৰাণীসমূহ হ'ল পৰপক্ষী জীৱ। ভেঁকুৰ ক'ত থাকে? ভেঁকুৰ ক'ত থাকে? গেলা পচা বস্তুত, হয় নাই? মৃত উদ্ভিদ বা প্ৰাণীৰ ওপৰত ভেঁকুৰ জন্ম হয়। বুজি পাইছা নাই? ৰুটি চুটিটো ভেঁকুৰ জন্ম হৈ যায়। বুজি পালি নাই? তো এইবিলাক হয় সিহঁতে কি নিজৰ আহাৰ নিজে গ্ৰহণ কৰিব বনাব নোৱাৰে, সেইকাৰণে লোকৰ য'ত ত'ত পচা মলা সেইবোৰ, হয় নাই? জন্ম হয়। সেইবোৰ ভেঁকুৰ। এইটো মানে লিখি লোৱা, মই কেইটামান এমচিকিউ দিছো ইয়াৰ পৰা দেই। এইটো চোৱা, খাদ্যৰ কাৰ্য, হয় নাই? খাদ্যকে কাম। খাদ্যৰ কাৰ্য মানে কি? খাদ্যৰ কাম। এই যে খাদ্যৰ কাম কি হ'ল? খাদ্য দেহৰ শক্তি বৃদ্ধি। আমাৰ খাদ্য কি কৰে? দেহৰ আমাৰ কি কৰে? শক্তি বৃদ্ধি, হয় নাই? তাৰপিছত প্ৰটিন সংশ্লেষণ আৰু অন্যান্য কাৰ্যৰ বাবে প্ৰয়োজন। খাদ্যৰ কাম কি হ'ল? আমাৰ দেহৰ আমাৰ শক্তি কি কৰে? বৃদ্ধি কৰে। আৰু বৃদ্ধি আৰু প্ৰটিন সংশ্লেষণ মানে কি? কোৱাচোন, কোনে বুজি পাইছে? খাদ্য দেহৰ শক্তি বৃদ্ধি আৰু প্ৰটিন সংশ্লেষণ মানে কি? প্ৰটিন সংশ্লেষণ মানে কি কোৱা? মানে কি খাদ্যই প্ৰটিন সংশ্লেষণ নিৰ্মাণ কৰে, গঠন কৰে। বুজি পালি নাই? ইয়াক কি বুলি কয়? নিৰ্মাণ বা গঠন। ইয়াক মানে বিজ্ঞান ভাষাত কি আছে? এইটো সংশ্লেষণ কৰে। বুজি পালি নাই? প্ৰটিন সিনথেটিস, ইংলিছত কয় প্ৰটিন সিনথেটিস। বুজি পালি নাই? খাদ্যৰ কাম কি হ'ল? খাদ্যৰ আমাৰ দেহৰ কি কৰে? শক্তি বৃদ্ধি আৰু প্ৰটিন নিৰ্মাণ কৰে। বুজি পালি? খাদ্যৰ কাম বুলি তোমালোকে লিখিব আহিলেও খাদ্যৰ কাম কি? আমাৰ দেহৰ লিখিবা কি? খাদ্যই আমাৰ দেহত শক্তি বৃদ্ধি কৰে আৰু প্ৰটিন নিৰ্মাণ কৰে আৰু অন্যান্য কিছুমান কাম কৰে দেই। আৰু অন্যান্য কাৰ্যৰ বাবে প্ৰয়োজন, আৰু কিছুমান অন্যান্য কাৰ্যৰ বাবে আমাৰ খাদ্যৰ প্ৰয়োজন। এইটো ইমান ডিটেইলছ নালাগে। এতিয়া মই তোমালোকে এমচিকিউ এটা দিছো, শুনা। এইটো হৈছে পুষ্টি। পুষ্টিক কোৱা হয়, পুষ্টি নিউট্ৰিচন। পুষ্টিক কোৱা হয় খাদ্য সংৰক্ষণ প্ৰক্ৰিয়া। খাদ্য কি? এক নম্বৰ হৈছে খাদ্য সংৰক্ষণ প্ৰক্ৰিয়া। ২ নম্বৰ অপশ্যন দিছে খাদ্য গ্ৰহণ আৰু ব্যৱহাৰ প্ৰক্ৰিয়া। চি নম্বৰ অপশ্যন দিছে খাদ্যৰ পৰীক্ষা। ডি নম্বৰ অপশ্যন দিছে শক্তি মাত্ৰা মাপ। এটা কোনটো হ'ব কোৱাচোন ইয়াৰ অপশ্যন চাই? হা, এইটোতো কুৱেশ্যন দিছে। পুষ্টিক কোৱা হয়, পুষ্টিক কি কোৱা হয়? পুষ্টিক কি কোৱা হয়? পৰিপুষ্টিক নিউট্ৰিচন মই বুজাইছিলো নে? পৰিপুষ্টি কাক বোলে বুজাইছিলো নহয়, কোৱাচোন? পৰিপুষ্টি কাক বোলে বুজাইছিলো কোৱাচোন?
হা বি হব বি হব খাদ্য গ্রহণ কি হব খাদ্য গ্রহণ আর ব্যবহার প্রক্রিয়া হয় না খাদ্য আমি গ্রহণ কৰো হয় না তাক আমি ব্যবহার প্রক্রিয়া কৰো হয় না খাদ্যক আমি গ্রহণ কৰি পিনে তাক কিছুমান খাদ্যৰ পৰা আমি উপাদান পাওঁ সেইবোৰ কি আমাৰ দেহৰ কাৰণে ব্যবহার হয় না উপাদান তো পুষ্টি এনেকুৱা দিব অপশন পুষ্টি কাক বোলে আজিকালি নুসুধে আগত সুধিছিলে আজিকালি তেনেকুৱা সুধিব যে পুষ্টি কোৱা হয় তোমালে কি বুজি পোৱা যে খাদ্য গ্রহণ আৰু ব্যবহার প্রক্রিয়া আমি খাদ্য গ্রহণ কৰো তাৰ পাছত খাদ্যৰ পৰা কিছুমান উপাদান পাওঁ সেইবিলাক আমি ব্যবহার কৰো বুজি পালি না সেইটো কৈছে খাদ্য গ্রহণ আৰু ব্যবহার প্রক্রিয়া পুষ্টি কি কোৱা ব্যবহার প্রক্রিয়া পুষ্টি কি দুর্গে ক পুষ্টি কি খাদ্য গ্রহণ আৰু ব্যবহার প্রক্রিয়া হয় না পুষ্টি কি খাদ্য গ্রহণ আৰু ব্যবহার প্রক্রিয়া হয় না পুষ্টি মানে কি খাদ্য আমি গ্রহণ কৰো খাদ্যৰ পৰা কিছুমান উপাদান পাওঁ সেইবোৰ আমাৰ দেহৰ কাৰণে ব্যৱহাৰযোগ্য হয় না তো সেইবিলাক খাই মানে কি পুষ্টি কোৱা হয় না তোমাক লিখিলো এইটো এমসিকিউ এইটো বি নম্বৰ অপশন কি হ'ব আনসার বি হ'ব আনসার অপশন বি লিখিলো পুষ্টি বুলি কোৱা দেই এতিয়া চোৱা কুৱেশ্যন 2 নম্বৰ দিছে যিসকল জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তেওঁলোকক কি বোলা হয় কি বুলি কোৱা হয় স্বপক্ষী অপশন কি হ'ব স্বপক্ষী হয় না স্বপক্ষী জীৱ কাক কয় স্ব মানে নিজস্ব হয় না নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে সেইবোৰ জীৱ কি বুলি কোৱা হয় স্বপক্ষী অপশন সি হ'ব হয় না অপশন সি 3 নম্বৰ দিছে পৰপক্ষী জীৱৰ উদাহৰণ কোনটো পৰপক্ষী জীৱ কাক কয় ইয়াত অপশন দিছে সেউজীয়া উদ্ভিদ বি নম্বৰ হৈছে ব্যাকটেৰিয়া সি নম্বৰ হৈছে প্ৰাণী ডি নম্বৰ হৈছে এলগি কোনটো হ'ব কোৱা বি পৰপক্ষী জীৱ কাক কোৱা হয় পৰপক্ষী জীৱ কাক বোলে যিসকল জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে হয় নে প্ৰাণীও হ'ব এই যে প্ৰাণী কি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে নোৱাৰে হয় নে তাৰপিছত ব্যাকটেৰিয়া হয় নে ব্যাকটেৰিয়া নিজৰ বেলেগ গেলা পচাতে জন্ম হয় ব্যাকটেৰিয়া সবতে থাকে বুলি কৈছো কিন্তু ই নিজৰ খাদ্য নিজে তৈয়াৰ কৰি মই লিখাইছিলো ব্যাকটেৰিয়াৰ বিষয়ে হয় নে লিখি দিয়াচোন তোমালোকে এই কোনটো অপশন এ বি স্বপক্ষী জীৱ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে কিছুমান ব্যাকটেৰিয়া উদ্ভিদ আৰু কিছুমান ব্যাকটেৰিয়া এতিয়া ব্যাকটেৰিয়া শুন নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে বুজি পালি সেউজীয়া উদ্ভিদো কৰিব পাৰে হেলাইও পাৰে কিন্তু প্ৰাণী নোৱাৰে হয় নে ভেকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে হয় নে ভেকুৰ ক'ত বয় মই কোৱা নাই ভেকুৰ হয় নে ফাংগি যেনিবা মৃত গেলা পচাত থাকে হয় নে তো এই ব্যাকটেৰিয়া কি নিজৰ খাদ্য এইটো দেখিলে ভুল কৰিলে ব্যাকটেৰিয়া কি নিজৰ খাদ্য নিজে ইয়াক কি বুলি কোৱা হয় স্বপক্ষী কি বুলি কয় স্বপক্ষী সেউজীয়া উদ্ভিদো স্বপক্ষী হেলাইও স্বপক্ষীয়ে হ'ব পাৰে প্ৰাণী নহয় প্ৰাণী আমি পাৰো নেকি আমি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰো নোৱাৰো হয় না আমি তো উদ্ভিদ খাওঁ কিবা কিবি জীৱ জন্তু খাই জীয়াই আছো আজি মাছ খাবি কালি কুকুৰা খাবি কালি শাক পাচলি আমি লোকৰ জীৱ খাই আছো নাই এইটো হবে কি প্ৰাণী কি হবে এখন পরপক্ষী জীব কি নাম পরপক্ষী জীব উদাহরণ বলি কি লিখিবা প্রাণী দেই পরপক্ষী জীব উদাহরণ কি প্রাণী ব্যাকটেরিয়াটা কি স্বপক্ষী ব্যাকটেরিয়া কি স্বপক্ষী ব্যাকটেরিয়া হেউজিয়া উদ্ভিদ কি স্বপক্ষী ব্যাকটেরিয়া হেউজিয়া উদ্ভিদ কি স্বপক্ষী ব্যাকটেরিয়ার হেউজিয়া উদ্ভিদ স্বপক্ষী কিন্তু ব্যাকটেরিয়া আর হেউজিয়া উদ্ভিদ হল স্বপক্ষী কিন্তু প্রাণী আর ভেকুর পরপক্ষী প্রাণী আর ভেকুর কি পরপক্ষী প্রাণী আর ভেকুরে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে প্রাণী আর ভেকুরক কি জীব বুলি কোৱা হয় পরপক্ষী জীব বুলি কোৱা হয় বুঝি পালি নাই প্রাণী আর ভেকুরক কি জীব বুলি কোৱা হয় পরপক্ষী জীব বুলি কোৱা হয় নাই প্রাণী উদ্ভিদ আর ব্যাকটেরিয়া কি বুলি কোৱা হয় স্বপক্ষী ব্যাকটেরিয়ায় নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে কিন্তু ভেকুরে নোৱাৰে বুঝলি নাই
ভেকুৰে ৰুটি চুটিত হয় না আমাৰ খাদ্যটো সি জন্ম হৈ যায় হয় নাই তাত খাবলৈ পায় বুলি বুজিলি নে এইটো লিখি লোৱা লিখা হ'ল নেকি এতিয়া চোৱা ইয়াত মই লিখিছো কুৱেশ্যন নং 4 নম্বৰটো চোৱা খাদ্য হজম কৰিবলৈ জীৱবোৰে হয় নাই জীৱবোৰ কি ব্যৱহাৰ কৰে খাদ্য যে হজম কৰো জীৱবিলাকে কি ব্যৱহাৰ কৰে এ নম্বৰ দিছে অক্সিজেন বি নম্বৰ দিছে এনজাইম উৎসেচক চি নম্বৰ ভাস্প ডি নম্বৰ দিছে লোহিত ৰক্ত কণিকা কোনটো হ'ব অপচন কোৱাচোন সবে কোৱা এনজাইম হয় নাই উৎসেচক আমি যে খাদ্য হজম কৰো আমি কি ব্যৱহাৰ কৰো এনজাইম ব্যৱহাৰ কৰো বুলি আমি খাদ্য হজম বুজি পালি নাই খাদ্য কিহৰ কাৰণে হজম হয় উৎসেচক এনজাইম ইয়াক কি বুলি কয় জৈৱ অনুঘটক বুলি কয় হয় নাই জৈৱ অনুঘটক হয় এটা অপচন কি হ'ব বি মত থাকিব খাদ্য হজম কৰিবলৈ জীৱবোৰে কি ব্যৱহাৰ কৰে কোৱা এনজাইম হয় নাই উৎসেচক অসমীয়াত কি বুলি কয় উৎসেচক খাদ্য হজম কৰিবলৈ জীৱবোৰে কি ব্যৱহাৰ কৰে এনজাইম হয় নাই উৎসেচক খাদ্য হজম কৰিবলৈ বা খাদ্য পাচন কৰি পৰীক্ষা দিব কি খাদ্য পাচন কৰিবলৈ জীৱবোৰে কি ব্যৱহাৰ কৰে উৎসেচক এনজাইম হয় নাই জৈৱ অনুঘটক বুলি কোৱা হয় এইবিলাক এনজাইম বুলি কোৱা হয় 5 নম্বৰ দিছে যিসকল জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি কোৱা হয় কোৱাচোন যিসকল জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি কোৱা হয় অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে অজৈব কোনবিলাক ক মাটি বৰষুণ হয় নাই বায়ু সূৰ্যৰ তাপ এইবিলাক কি হ'ল অজৈব পদাৰ্থ তাৰ পৰা খাদ্য গ্ৰহণ কৰি সেই জীৱবিলাক কি বুলি কোৱা হয় স্বপোষী জীৱ বুলি কয় কি জীৱ বুলি কোৱা হয় স্বপোষী বুজি পালি নাই যিসকল জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক স্বপোষী জীৱ বুলি কোৱা হয় বুজি পালি নাই তাক কি বুলি কোৱা হয় স্বপোষী যিসকল জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি বুলি কোৱা হয় স্বপোষী যিবিলাক জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি বুলি কোৱা হয় স্বপোষী হয় নাই মানে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে বুলি কোৱা হয় হয় নাই স্বপোষী এনসার কি হ'ব স্বপোষী মনত থাকিব স্বপোষী অজৈব পদাৰ্থ বুজি পালি নহয় হয় নাই বায়ুত কি আছে কাৰ্বন ডাই অক্সাইড গেছ লয় পানী লয় সিহঁতি হয় নাই পানী কাৰ্বন ডাই অক্সাইড গেছ সূৰ্যৰ তাপ এইবিলাক কি হয় অজৈব পদাৰ্থ হয় নাই যিবিলাক জীৱই অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি বুলি কোৱা হয় স্বপোষী যিবিলাক জীৱই হয় অজৈব পদাৰ্থৰ পৰা খাদ্য তৈয়াৰ কৰে তাক কি বুলি কোৱা হয় স্বপোষী মনত থাকিব এটা ভেকুৰ কিহৰ উদাহৰণ ভেকুৰ কোৱাচোন কিহৰ উদাহৰণ ভেকুৰ কোৱাচোন ভেকুৰ কিহৰ উদাহৰণ ক পৰপক্ষী না স্বপোষীৰ উদাহৰণ পৰপক্ষী হয় নাই ভেকুৰে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে নোৱাৰে ভেকুৰ কিহৰ উদাহৰণ পৰপক্ষী হয় নাই প্ৰাণী হল পৰপক্ষীৰ উদাহৰণ ভেকুৰো পৰপক্ষীৰ উদাহৰণ বেক্টেৰিয়া কিহৰ উদাহৰণ বেক্টেৰিয়া স্বপোষী বেক্টেৰিয়া নিজৰ খাদ্য নিজে তৈয়াৰ কৰে হয় নাই বেক্টেৰিয়া কিহৰ উদাহৰণ স্বপোষী ভেকুৰ পৰপক্ষী এনসার কি হ'ব পৰপক্ষী ভেকুৰ কিহৰ উদাহৰণ পৰপক্ষী ভেকুৰ কিহৰ উদাহৰণ পৰপক্ষী ভেকুৰ পৰপক্ষীৰ উদাহৰণ বুজিলি নাই ভেকুৰ পৰপক্ষীৰ উদাহৰণ ভেকুৰে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে নোৱাৰে হয় নাই কিন্তু বেক্টেৰিয়া পাৰে তোমালোকৰ পৰীক্ষাত সুধি নিদিব যে উদ্ভিদে স্বপোষী নপৰে সুধিব কি ভেকুৰ আৰু বেক্টেৰিয়া সুধিব কি সুধিব সবেই জানে যে উদ্ভিদ বিলাকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে হয় নাই প্ৰাণীয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে সবেই জানে কিন্তু ভেকুৰ আৰু বেক্টেৰিয়া বিষয়ে সুধিব বুজি পালি নাই পৰীক্ষা হে তোমালোকে মনত থবা হয় নাই এতিয়া প্ৰাণী আমি গম পাম আমি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰো কিন্তু ভেকুৰ আহি যাব তাত ভেকুৰে পাৰে নাই নোৱাৰে তাত বেক্টেৰিয়া দি দিব হয় নাই বুজি পালি নাই তাত ভেকুৰ দি দিব বেক্টেৰিয়া দি দিব হেলাই দি দিব তোমালোক এনেও দি দিব কনফিউজ লগাই দিব তোমালোকক বুজি পালি নাই এতিয়া হ'ব আজি চবে লিখা হ'ল নাই
চবে লিখি লোৱা। ইমানতে ক্লাছ আজি শেষ হ'ল দেই। আৰু ঘৰত ভালকে মই যিবিলাক লিখাইছিলো ভালকে তোমালোকে পঢ়িবা। আৰু ভিডিঅ'টো আমাৰ ভিডিঅ'টো ক্লাছ যদি আপোনালোকক ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেন্ট কৰি আমাক জনাব। জয় হিন্দ।